মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকক স্বাগতম মোৰ পঢ়াশালীত। আজি তোমালোকৰ পাঠ হ'ব পাঠ 4 লিঙাঙৰ আনন্দ পাঠৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজিৰ ভিডিঅ' আলোচনা কৰোঁ। ক্ৰিয়াকলাপ চোৱা, অৰ্থৰ সৈতে চিনাকি হওঁ আহা। তোমালোকে নিজৰ কিতাপৰ পৰাই মুখস্থ কৰিবা আগৰ দৰে। এতিয়া আমি আলোচনা কৰোঁ। 1 নং চোৱা, প্ৰথমে কোৱা তাৰ পাছত লিখা। ক মোহনহঁতৰ গাঁওখন অনুপমহঁতৰ গাঁৱৰ পৰা কিমান দূৰৈত? উত্তৰ 1 নং কৰ উত্তৰত মোহনহঁতৰ গাঁওখন অনুপমহঁতৰ গাঁৱৰ পৰা 7 কিলোমিটাৰমান দূৰৈত। খ প্ৰশ্ন চোৱা, আলি আই লৃগাং উৎসৱ কেতিয়া পালন কৰা হয়? উত্তৰত লিখিবা। খ উত্তৰত লিখিবা ফাগুন মাহৰ প্ৰথম বুধবাৰটোত আলি আই লৃগাং উৎসৱ পালন কৰা হয়। গ প্ৰশ্ন চোৱা, আলি আই লৃগাঙত মিচিং ডেকা গাভৰুৱে পিন্ধা কাপোৰ দুযোৰৰ নাম কি কি? উত্তৰত লিখিবা। গৰ উত্তৰত লিখিবা আলি আই লৃগাঙত মিচিং ডেকা গাভৰুৱে পিন্ধা কাপোৰৰ নাম হ'ল মিবু গালোক, ডেকাবোৰে পিন্ধে, ছোৱালীবোৰে পিন্ধে ৰিবি গাছেং। ঠিক আছে। কিতাপত চোৱা, তোমালোকে তাত যদি মোৰ হাতৰ আখৰ বুজি পোৱা নাই, ইয়াত চোৱা মিবু গালোক, ৰিবি গাছেং। ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ। ঘ প্ৰশ্ন চোৱা, পুৰাং কেনেকৈ ৰান্ধে? উত্তৰত লিখিবা। ঘৰ উত্তৰত লিখিবা তৰা পাতত বৰা চাউল দি পুৰাং ৰান্ধে। প্ৰশ্ন চোৱা, অনুপমে পুৰাং খাবলৈ কিয় থেৰগেৰ কৰিছিল? উত্তৰত লিখিবা। উত্তৰ, অনুপমে আগতে নেদেখা খাদ্য বস্তুবোৰ দেখি খাবলৈ থেৰগেৰ কৰিছিল। তোমালোকেও ধুনীয়াকৈ নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰোঁ। 2 নং চোৱা, পঢ়া বুজা আৰু মিলাই লিখা। বাথৌ পূজা বড়োসকলৰ, আমাক ইয়াত মিলাই দিয়া হৈছে এটা। ঠিক আছে। পৰাগ উৎসৱ মিচিংসকলৰ, তোমালোকে ইয়াত মিচিংসকলৰ বুলি লিখিবা। চমাংকান কাৰ্বিসকলৰ, তোমালোকে ইয়াত কাৰ্বিসকলৰ লিখিবা। আছে টুচু পূজা চাহ জনগোষ্ঠীৰ, ইয়াত লিখিবা চাহ জনগোষ্ঠীৰ। ফাৰকান্তি ৰাভাসকলৰ, ইয়াত লিখিবা ফাৰকান্তি ৰাভাসকলৰ। ঠিক আছে। ফাৰকান্তি আছে ইয়াত, এনেকৈ ইয়াত উদাহৰণ এটা দিয়া হৈছে, এনেকৈ লিখিবা। ইয়াত লিখিবা ৰাভাসকলৰ। তোমালোকে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ। 3 নং চোৱা, কাক কি বোলে লিখা। ক মাকৰ সখীয়েক আমৈ, খ দেউতাকৰ সখীয়েক তাবৈ, গ দেউতাকৰ ভনীয়েক পেহী, মাকৰ ভায়েক মামা, দেউতাকৰ ভায়েক খুৰা। বাক্য ৰচনা কৰা। এতিয়া আগৰ দৰে আমি বাক্য ৰচনা কৰিম। ঠিক আছে। পুৰাং চোৱা, তৰা পাতত বৰা চাউল দি পুৰাং ৰন্ধা হয়। মিবু গালোক, আলি আই লৃগাং উৎসৱত ডেকাবোৰে মিবু গালোক নামৰ পোছাক পিন্ধে। ৰিবি গাছেং, আলি আই লৃগাং উৎসৱত ছোৱালীবোৰে ৰিবি গাছেং পোছাক পিন্ধে। ঐনিতম, ঐনিতম অসমৰ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত গীত। চাংঘৰ, মোহনহঁতৰ গাঁৱৰ শাৰী শাৰী ধুনীয়া ধুনীয়া চাংঘৰবোৰ দেখি অনুপম অভিভূত হ'ল। গুমৰাগ, গুমৰাগ নৃত্য মিচিংসকলৰ প্ৰধান কৃষি নৃত্য। এতিয়া আমি আলোচনা কৰোঁ। 5 নং চোৱা, একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা। একে অৰ্থ বুজোৱা মানে সমাৰ্থক শব্দ। বন্ধু মিত্ৰ, নদী তটিনী, পলম দেৰি, বৰ ডাঙৰ, বতাহ পৱন। তোমালোকেও ইয়াত লিখিবা, লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। ঠিক আছে। ইয়াত মিলাই দিয়া হৈছে, ধুনীয়াকৈ চাই ল'বা। বা মাতিও শুনালোঁ। এতিয়া আমি আলোচনা কৰোঁ 6 নং। 6 নং চোৱা, শুধৰাই লিখা। শুধৰাই লিখিবলৈ দিয়া হৈছে। ক চোৱা, মিচিংসকলে লৃগাং উৎসৱ চ'ত মাহত পাতে, চ'ত মাহত নাপাতে, ফাগুন মাহত পাতে। ইয়াত তোমালোকে ফাগুন লিখিবা। খ চোৱা, অনুপমে মোহনৰ দেউতাকক খুৰা বুলি মাতিছিল। খুৰা বুলি মতা নাছিল, তাবৈ বুলি মাতিছিল। গ চোৱা, মোহনে অনুপমহঁতৰ গাঁৱত থকা বায়েকৰ ঘৰত থাকি পঢ়িছিল। কিতাপ পঢ়োঁতে আমি গম পাইছিলোঁ, পাঠ পঢ়োঁতে, হয়নে? বায়েকৰ ঘৰত নহয়, পেহীয়েকৰ ঘৰত থাকি পঢ়িছিল।
7 নং চোৱা ডাঙৰ ডাঙৰকৈ পঢ়া তোমালোকে ডাঙৰ ডাঙৰকৈ পঢ়িবা শ্ৰেণীকোঠাতো পঢ়িবা আৰু তোমালোকে ঘৰতো পঢ়িবা ঠিক আছে আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি ভাল লাগিলে লাইক কৰি দিবা নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা ছাবস্ক্ৰাইব কৰা চবকে ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত